নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে কুশলে আছে আৰু গোটেই খবৰবিলাক পাই আছো কাৰণ কেলে মই বহুত দিন ধৰি ভিডিঅ' দিয়া নাই আৰু অলৰেডি মই অৱশ্যে অসমত নাছিলোৱে অফিচিয়েলি কামত অসমৰ বাহিৰলৈ গৈছিলো বাহিৰলৈ মানে তেলেংগানা আৰু তামিলনাডু যাব লগা হৈছিল তালৈ গৈছিলো আৰু মই অকলে বুলি নহয় আমাৰ অফিচ ডিউটিৰ এটা টিম গৈছিল তো তাতে বহুত দিন থাকিব লগা হ'ল বিশেষ কামত তাৰ পিছতে তেনেকে তাৰ পৰা মই ভিডিঅ' খুব তাৰমানে দুটাহে দিছিলোঁ তাৰ পৰা ভিডিঅ' দিয়া নাছিলোঁ ঠিক তেনেকে তাৰ সুবিধাবিলাক নিমিলে তেনেকে মই কোনো মোবাইলৰ মানে যিবিলাক তোমাৰ বস্তু একো নিয়া নাছিলোঁ তাৰপিছতে ইমান গৰম বাহিৰত ওলাবই নোৱাৰি তামিলনাডুত বহুত মানে কষ্টত থাকিলোঁ সেইকাৰণে তেনেকে দিনবিলাক পাৰ হ'ল তাৰপিছতে বহুতৰ কমেণ্ট আছে দাদা মানে ৰিটাৰ্ণ হৈ গ'ল এতিয়া ভাইভাৰ নাম আহিব নাই মই 30 পাম মই 35 পাম বহুতখিনি কমেণ্ট আছে যিবিলাক কমেণ্ট মই অলৰেডি মই ভিডিঅ'বিলাক চোৱাই নাই আৰু এই বিষয়ে ডিছকাছ কৰাও নাই কেনেকৈ কি হ'ব তথাপিতো বহুতে কমেণ্ট কৰি আছে কৈছে আপুনি ভিডিঅ' বহুত দিন দিয়া নাই কি হ'ল ভালে আছে না তেনেকৈ বহুজনে খবৰ লৈ আছে কিন্তু এটা কথা গম পালোঁ মই আপোনালোকৰ যিমানে যি নহওক লাগিলে ৰিটাৰ্ণটোৰ বহুত ল'ৰাই বেয়া হ'ল মানে মেক্সিমাম আপোনালোকৰ ৰিটাৰ্ণত 100 ভিতৰত প্ৰায় 30% মানে ভাল হৈছে বাকী 70% ইমান ভাল নাই হোৱা বুলি মোৰ মনে কয় যিমানখিনি মানুহৰ লগত টাৰ্মছ কৰিলোঁ তাৰপিছতে তাতে কিছুমানে কৈছে মই দাদা 28 পাম 22 পাম 23 পাম যিহেতু ওমাৰে চিটটো দিলে তোমাৰ আনচাৰ কি দিলে তো আনচাৰ চিটখনৰ ৰিপ্লাই মানে চেল্ফ ৰিপ্লাই দিলে তো সেইকাৰণে নিজৰ কনফিডেন্সটো এতিয়া আছে যে কাট মাৰ্কছ কিমান যাব আছে এতিয়া কাট মাৰ্কছ এতিয়া সময় নাই এতিয়া কাট মাৰ্কছ নামাৰে এতিয়া আপোনালোকৰ ডাইৰেক্ট ভাইভাৰ নাম আহিব ভাইভাৰ নাম অহাৰ পিছতে আপোনালোকৰ আকৌ ফাইনেল লিষ্ট মাৰিব গতিকে ভাগ্যৰ কথা আৰু এতিয়া আপুনি যদি ৰিটেনত ভাল মাৰ্কছ পাইছে অলৰেডি ফিজিকেলত যিহেতু ভাল মাৰ্কছ পোৱাৰ কাৰণে আপোনালোকৰ ৰিটেনলৈ মাতিছিলে আৰু ৰিটেনত যদি এতিয়া আপুনি ভাল মাৰ্কছ পাইছে তেতিয়াহ'লে আপোনালোকক ভাইভালৈ মাতিব এইটো চিয়'ৰ আৰু ভাইভালৈ যিহেতু 1:2কে মাতিব গতিকে এতিয়া ফাইনেল জুজখন হ'ব আৰু ইমানখিনি হোৱাৰ পিছতো যদি এতিয়া আপুনি ভাইভা যদি বেয়া কৰে তেতিয়াহ'লে যথেষ্ট মনত দুখ লাগিব আপোনাৰ বেজাৰ লাগিব গতিকে দুখ আৰু বেজাৰবিলাক নকৰিব যি আছে ভাগ্যকে ধীৰাব আৰু যদি ভাল বুলি ভাবে ভালেই হ'ব আৰু বেয়া বুলি ভাবে বেয়াই হ'ব আপুনি যদি ভাবিছে মোৰ ৰিটেন এক্সামটো ভাল হৈছে মই নিশ্চয় পাছ কৰিম এইখিনিতে আৰু এটা কথা কওঁ বহুতে কৈছে দাদা তেওঁলোকে মানে খুব ভাল মাৰ্কছ পাইছিলে অলৰেডি তেওঁলোকে এথলেটিক্স আছিলে ফিজিকেলত কিন্তু ৰিটেনত একদম 0 হৈ গ'ল একেবাৰে ভাল নহ'ল মোক কৈছে দাদা মোৰ কি হ'ব মই বহুতখিনি আশা কৰিছিলোঁ আৰু এইবিলাক প্ৰত্যেকবাৰে মানে কি হৈছে আমাৰ এক্সামৰ চিষ্টেমবিলাক তোমাৰ পেটাৰ্ণবিলাক চেঞ্জ হৈ আছে গতিকে নেক্সটত যে আকৌ নহ'ব কি মানে আছে সেইকাৰণে সময় থাকোঁতে খুব সুবিধা ল'ব লাগে মই আগত বাৰম্বাৰ কওঁ মই ফেচবুকতো কেতিয়াবা দিওঁ সময় সকলোকে সুযোগ দিয়ে সুযোগ ল'ব লাগে এতিয়াও মই কওঁ আপোনালোকে যিহেতু ৰিটেনত বহুতো বেয়া হ'ল কিন্তু ভবা নাছিলে যে ৰিটেনখন ইমান টান কাটিব পেপাৰ তো সেইকাৰণে বহুতৰে নাম মানে এতিয়া অহাত অসুবিধা হ'ব যিমানে যি নহ'ব লাগিলে আপোনাৰ ভাইভাৰ যিসকল নাম আহিব আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰক মই আৰু এটা কথা কওঁ 100 ভিতৰত যি 30ৰ ওপৰত অৰ্থাৎ 35 মানে যদি চাবলৈ গ'লে যিমানখিনি মানুহৰ টাৰ্মছ কৰিলোঁ ল'ৰা ছোৱালী কাৰণ 30ৰ ওপৰত খুব কম ল'ৰাই পাইছে আপোনাৰ ধৰক 30% মানে 30ৰ ওপৰত ল'ৰাই পাছ কৰিছে তাৰ ওপৰত বহুত ল'ৰাই 30ৰ তলতে 32ৰ তলতে আছে খুব বেছি কম পৰিমাণে ল'ৰাইহে 35 পাইছে 36 পাইছে তাৰ ওপৰত যোৱাই নাই তো সেই হিচাপত চাবলৈ গ'লে 50ৰ যদি আপুনি 51 যদি ফিজিকেল পাইছিলে 30 যদি তোমাৰ ৰিটেনত পায় তেতিয়াহ'লে 50 30 80 বা 83 বা 84 85 হ'ব গতিকে তেওঁলোকৰ চান্স নিশ্চয় আছে ভাইভাত আহিব ভাৰ্চুৱেল আৰু যদি ৰিটেনত মাৰ্কছটো অলপ কম আছে আৰু ফিজিকেলতো যদি অলপ মাৰ্কছ কম পাইছে তেতিয়াহ'লে অলপ ভাইভাত নাম আহিবলৈ অসুবিধা হ'ব যিমানে যি নহ'লে এইটো ক'ব পৰা নাযায় এতিয়া কাট মাৰ্কছ নামাৰে এতিয়া ডাইৰেক্ট আপোনালোকৰ ভাইভালৈ নাম আহিব গতিকে ভাইভাত চিলেকশ্যন হ'ব তাৰপিছতে আৰু তাতে গম পাব যে ভাইভাত যিহেতু মাৰ্কছ 5 মাৰ্ক থাকিলেও আপোনাৰ তাত 3 বা 4হে দিয়ে 5 খুব কমেই দিয়ে 2 3 4 2 3 4হে দিয়ে 5 খুব কম পায় আৰু গতিকে যি মাৰ্কছ পায় আপোনালোকৰ তাত কোৱালিফাইড হোৱা মাৰ্কছটো আপোনাৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব গতিকে ভাইভা ভালকৈ দিবলৈ চেষ্টা কৰিব আৰু ভাইভাত কি সুধিব কি নুসুধিব সেইখিনি মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে আজি এইখিনি কথা ক'লোঁ যে আপোনালোকৰ মানে কিমানৰ পৰা মাৰ্কছ কি আহিব এইটো এতিয়া মই কৈ নিদিওঁ কাৰণ এতিয়া কাট মাৰ্কছ নাযায় গতিকে 30ৰ ওপৰত যিখিনি পাইছে সেইখিনি অলপ যথেষ্ট চান্স আছে আৰু ডিষ্ট্ৰিক্ট ৱাইজত যিহেতু ভেকেঞ্চি আছে ডিষ্ট্ৰিক্ট ৱাইজত যিহেতু কাট মাৰ্কছ মাৰিছে সেইকাৰণে ডিষ্ট্ৰিক্ট ৱাইজতে আপোনালোকৰ ৰিটেনৰ মাৰ্কছটো মানে কেলকুলেশ্যন হ'ব যে ধৰি লওক চৰাইদেউ বেলেগ হ'ব ডিব্ৰুগড় বেলেগ বৰপেটা বেলেগ হ'ব গতিকে একেলগত কেতিয়াও নহয় এতিয়া ক'ত দেখা যায় ক'ত কি হ'ব আপোনালোকে সময়লৈ ল'ব লাগিব সকলো ভালে থাকক সৰু ভিডিঅ' এটা লৈ আহিছিলোঁ আপোনালোকৰ কাৰণে আৰু ভিডিঅ' নিশ্চয় কণ্টিনিউ দিবলৈ চেষ্টা কৰিম ফাৰ্ষ্ট টাইম চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বাকী ভালে থাকক ধন্যবাদ